ৰাস্তাই ঘাটে হওক বা আমাৰ কেতিয়াবা নিজৰ ঘৰৰ ঘৰচীয়া কুকুৰে হওক যেতিয়া আমাক কামোৰে যেতিয়া আমাৰ কামুৰি পেলাই যেতিয়া স্কিন যদি ভাঙি যায় স্কিন ভাঙি মানে স্কিন ব্ৰেক হৈ পেলাই যেতিয়া তাৰপৰা তেজ ওলায় সেইটো অৱস্থাক আমি কওঁ ডগ বাইট ডগ বাইট যেতিয়া কাৰোবাৰ ডগ বাইট হয় বা সেইটো অৱস্থাত আমি তিনিটা কথা ধ্যান দিয়া উচিত প্ৰথম কথাটো যেতিয়া ডগ কুকুৰ এতিয়া মই যেতিয়া ডগ বাইট বুলি ক'ম সেইটো সময়ত আমি প্লিজ এইটো ধ্যান দিয়াটো উচিত যে ডগ বাইটৰ লগতে ইট কেন অলছ' মিন কেট বাইট ইট কেন অলছ' মিন জেকেল ফক্স বাইট ৱাইল্ড এনিমেল বাইট চ' যেতিয়া আমি কণ্টেক্টত আহোঁ এটা কুকুৰ বা মেকুৰী বা বনৰীয়া জন্তু তেতিয়া যদি তেখেতৰ দাঁত আমাৰ ছালত লাগে সেইটো সময়ত আমি ধ্যান দিব লাগে আমাৰ ছালটো যদি ভাঙিছে ছালটো যদি ফাটিছে তেজ ওলাইছে তেনেহলে সেইটো হৈছে কেটেগৰী 2 যদি কুকুৰ এটাই বা মেকুৰী এটা আপোনাৰ ইনটেক্ট স্কিন যোনটো স্কিন আপোনাৰ ঠিকে হৈ আছে তাত একো কেতিয়াও ব্ৰেক হোৱা নাই ভাঙা নাই একো আপোৰ নাই তাত যদি চেলেকিছে সেইটো কেটেগৰী 1 কেটেগৰী 1 হলে আমি একো কৰিব নালাগে কেটেগৰী 2 হলে যদি কুকুৰটোৱে কামুৰিছে দাঁত বা নখ লাগিছে য'ত তেজ ওলাই থকাত বা আমাৰ অলৰেডি যদি আগৰ পৰা ঘাঁহ এটা আছে সেই ঘাঁহটোত যদি এনেকে কৰিছে সেইটো হৈছে কেটেগৰী 3 আৰু কেটেগৰী 2 হৈছে যদি মাইনাৰ যদি জাষ্ট দাঁত লাগিছে আৰু নখ লাগিছে কিন্তু যদি তেজ নোলোৱা অকল মাখি চালে দিছে সেইটো হৈছে কেটেগৰী 2 চ' কেটেগৰী 1 হৈছে যদি স্কিনত একো হোৱা নাই অকল তেখেতৰ জিভা লাগিছে মানে কুকুৰ মেকুৰীটোৰ জিভা লাগিছে সেইটো হৈছে কেটেগৰী 1 কেটেগৰী 2 হৈছে যদি মাইনাৰ আচুৰ হৈছে বা দাঁত লাগিছে কিন্তু আৰু মাখি চাল এৰিছে কিন্তু তেজ ওলোৱা নাই আৰু যেতিয়া তেজ ওলাই বা অলৰেডি ঘাঁহ থকা অৱস্থাত তেখেতৰ জিভা কুকুৰ মেকুৰীৰ টু লাগে সেইটো হৈছে কেটেগৰী 3 চ' কেটেগৰী হিচাপে আমাৰ ট্ৰিটমেণ্ট আমি মানে নিৰ্ণয় কৰোঁ যিয়ে ষ্টেজ নহওক যিয়ে কেটেগৰী নহওক প্ৰথম কথা আমি হৈছে লগে লগে ঠাণ্ডা পানী নহয় একচুৱেলি আমি তৎক্ষণাত ৰানিং ৱাটাৰ দি এটা টেপৰ তলত সেই য'ত কামুৰিছে সেইটো আমি 10 মিনিট ৰানিং ৱাটাৰ তাত ধুব লাগে চাবোন দি আপুনি ধুব পাৰে চাবোন ইউজ কৰিব ঘাঁহটো ভালকে ধুব প্ৰায় 10 মিনিট টেপৰ পানীত ভালকে ধুব লাগে আৰু তাৰ পাছত এজন ডক্তৰৰ ওচৰত যোৱাটো উচিত ৰেবিজ ইনজেকশ্যন ল'ব লাগে যদি আপুনি ডক্টৰৰ ওচৰত যায় ডক্টৰজনে দেখে যে এইটো কেটেগৰী 2 বা কেটেগৰী 3 হয় তেনেহলে তেখেতে আপোনাক ৰেবিজ বেজি দিব ৰেবিজ ভেকচিন দিব সেই ভেকচিনটো লোৱা উচিত আৰু কিছু পৰ্যায়ত কিছু অৱস্থাত যেতিয়া ডক্টৰজনে দেখে কি বহুত বেছিকে কামুৰিছে বহুত বেছি মাংসৰ ভিতৰলৈকে দাঁত গুচি গৈছে যদি ঘাঁহটো অলপ বেছি বাঢ়ি গৈছে তেনেহলে তেখেতে ৰেবিজ ইমিউনগ্ল'বুলিনো দিব পাৰে আপোনাক উইদিন 48 আৱাৰ্ছ গৈ পেলাই 24 ঘণ্টাৰ ভিতৰতে আমি গৈ পেলাই পাৰিলে 24 ঘণ্টাৰ ভিতৰত বা আপ টু 48 আৱাৰ্ছ গৈ পেলাই বা এজ চুন এজ পচিবল এনেকুৱা নহয় আপুনি এসপ্তাহ আগতে যদি আপুনি কুকুৰে কামুৰিলে আপুনি এই এসপ্তাহ হৈ গ'ল বেজি নলওঁ এনেকে নাভাবিব কাৰণ এটা চান্স এটা আছে কি ভাইৰাছটো এতিয়াও আপোনাৰ গাত মাল্টিপ্লাই কৰা নাই তো সেইকাৰণে আপুনি যিমান সোনকালে পাৰে যেতিয়াই পাৰে ৰেবিজ ভেকচিন গৈ পেলাই ল'ব লাগে কুকুৰে কামোৰাৰ পাছত আৰু লগতে তাৰ আৰু এটা মেডিকেশ্যন আৰু এটা দৰৱ আছে যোনটো যাক আমি কওঁ ৰেবিজ ইমিউনগ্ল'বুলিন যোনডোখৰত কামুৰিছে সেইডোখৰত ডক্টৰজনে বেজিটো দিয়ে ডগ বাইটটো বহুত চিৰিয়াছ হয় কাৰণ ডগ বাইটে আমাক এটা বেমাৰ দিব পাৰে যোনটো হৈছে যাৰ নাম হৈছে ৰেবিজ আৰু হিষ্ট্ৰীত আজিলৈকে ৰেবিজ বেমাৰৰ একো কিয়ৰ নাই যদি কাৰোবাৰ ৰেবিজ হৈ যায় সেইজন লোকৰ মৃত্যু অনিবাৰ্য আৰু তেখেতৰ মৃত্যু হ'বই আৰু তেখেতক কোনো বেমাৰে ঠিক কৰিব নোৱাৰে সেইকাৰণে ৰেবিজ বেমাৰৰ পৰা দূৰত থকাটো ভেকচিন লৈ পেলাই বেজিটো লৈ পেলাই আঁতৰাই থকাটো বহুত উচিত